জুবিন গাৰ্গ আৰু নাই জুবিন গাৰ্গৰ ইতিমধ্যে মৃত্যু হৈছে কিন্তু জুবিন গাৰ্গ আৰু নাই এনেকুৱাই হৈছিল সেইদিনা আজিও মিছা মিছা যেন লগা খবৰটো সঁচা হৈ আহিছিল সিনেমাৰ প্ৰমোচন বুলি সান্তনা ল'ব বিচৰা কথাটো 2025 চনৰ 19 ছেপ্টেম্বৰৰ দুপৰীয়াটোৰ কঠোৰ বাস্তৱ আছিল হেঙুলৰ মঞ্চত আকৌ প্ৰাণ পালে ঈশ্বৰ পুত্ৰই জুবিন গাৰ্গৰ সৃষ্টি আদৰ্শ সপোন অসম আৰু অসমীয়াৰ প্ৰতি থকা অপৰিসীম ভালপোৱাৰে তেওঁৰ সত্তাক জীৱন্ত কৰি সংকল্পজিৎ হাজৰিকাৰ পৰিচালনাৰে হেঙুল থিয়েটাৰৰ পেণ্ডেলে পেণ্ডেলে মঞ্চায়ন হৈছে নাট্যকাৰ ৰাজদীপৰ নাটক ঈশ্বৰ পুত্ৰ পুনৰ এবাৰ ঈশ্বৰ পুত্ৰক সুঁৱৰি আৱেগিক হৈছে সকলো 19 আগষ্টত মৰিয়নিৰ বাপুজী ষ্টেডিয়ামত হেঙুল থিয়েটাৰৰ 2026-27 নাট্যবৰ্ষৰ প্ৰথম নিশাৰ মঞ্চ মুকলি হ'ল আৰু তাতেই প্ৰথমবাৰলৈ মঞ্চায়ন কৰা হ'ল ঈশ্বৰ পুত্ৰ দৰ্শকৰ হাৰিত বহি নাটকখন উপভোগ কৰিছিল গৰিমা শইকীয়া গাৰ্গেও তেওঁ কৈছিল আজি হেঙুল থিয়েটাৰৰ আৰম্ভণি দিন আৰু ঈশ্বৰ পুত্ৰ নাটকখন আমি চালোঁ মঞ্চস্থ কৰা হৈছিল আজি আৰু এটা উল্লেখনীয় দিন যে 19 আগষ্টত ঈশ্বৰ পুত্ৰজনৰ আমাৰ এজন ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ তেওঁ অভাৱনীয় যিটো ঘটনা ঘটি গ'ল তাৰ সম্পূৰ্ণ 11 মাহ সম্পূৰ্ণ হৈছে কিন্তু এই 11 মাহৰ আজি এই দিনটোত এটা মংগলময় এটা আৰম্ভণি হৈছে হেঙুল থিয়েটাৰত আৰু ঈশ্বৰ পুত্ৰ নাটকখন মঞ্চস্থ কৰা হয় খুব এখন সুন্দৰ নাটক জুবিনক হেৰুৱাৰ দুখ দৰ্শকৰ লগতে চকুপানী ৰখাব পৰা নাই নাটকখনত অভিনয় কৰা সকলেও গ্ৰীণ ৰুমত জুবিন পত্নীক কাষত পাই উচুপি উঠিছিল কে খ্যাত অভিনেতা সিদ্ধাৰ্থ শৰ্মা আবেগ সামৰি অভিনেতাৰ ভূমিকা পালন কৰাত তেওঁৰ বাবেও কঠিন হৈছে বহুত মুহূৰ্তত মই মানে কণ্ট্ৰলহে কৰিব লগা হয় যাতে মই অভিনয় কৰিব লগা হোৱা নাই আৰু সেইটো যেহেতু হয় সেই চিটুৱেশ্যনটো জুবিন দা হেৰুৱাৰ আমাৰ প্ৰত্যেকজনৰ যিটো সুখ ৰাইজখনত মই ভাবোঁ মোৰ চৰিত্ৰৰ দ্বাৰা এই ৰাইজক মই প্ৰতিনিধিত্ব কৰিছোঁ সেই সুখটো আমাৰ ৰাইজৰ নাটকখনৰ যোগেদি আকৌ যেন কাষৰ পৰা সকলোৱে অনুভৱ কৰিছে জুবিন গাৰ্গক এনেকুৱা লাগিছে সঁচাকৈ যেন জুবিন দাক ওচৰত পাইছোঁ একদম কন্দুৱাই দিলে আৰু জুবিন দাক বহুত বেছি মানে হেৰি কৰাই দিছে আৰু মানে মনত পেলাই দিছে জুবিন দাক আমি জীয়াই ৰাখিছোঁ এনেকৈ জীয়াই ৰাখোঁ আৰু অসমবাসীক আহ্বান জনাইছোঁ ঈশ্বৰ পুত্ৰ চাওক জুবিন গাৰ্গক আপোনালোকে বিচাৰি পাব জুবিন গাৰ্গৰ যিটো আদৰ্শ ইমান ধুনীয়াকৈ উপস্থাপন কৰিছে মানে জনতা যেতিয়া দৰ্শক ওলাই আহিব চকু পানীয়ে মানে ওলাই আহিবনে তেওঁলোকৰ বহুত সত্তাটো জীয়াই আহিব ভাবিব নোৱাৰি আৰু অপূৰ্ব নাট্যকাৰ ৰাজদীপৰ ভাষাৰে অসমী আইৰ বুকুত চিৰকাল বৈ থাকিবা তুমি আমাৰ সাহস আমাৰ উশাহ সূৰ্যমুখী বাট তুমি কালৰ গতিয়েও স্পৰ্শ কৰিব নোৱাৰা ঈশ্বৰ পুত্ৰ তুমি জুবিন দা আছে আৰু সদায় থাকিব জুবিন দা এটা নাম নহয় জুবিন দা এটা শিষ্যৰে অসমবাসীক চিৰকাল জগাই ৰাখে জুবিন গাৰ্গ হৈছে ঈশ্বৰ পুত্ৰ চিত্ৰবন